ধূপকাঠি উদ্যোগৰ জৰিয়তে কেনেকৈ আমি লাখ টকা উপাৰ্জন কৰিব পাৰোঁ তাক আজি আমি আলোচনা কৰিম। সাধাৰণতে আমাৰ যেতিয়া ব্যৱসায় এটা ষ্টাৰ্টিং কৰোঁ, প্ৰথমতে আমি লাখ টকাৰ ইমেজিন নকৰিলেও আমি এটা আৰ্নিং ষ্টাৰ্ট হোৱাটো আমি কামনা কৰোঁ। কিন্তু যদি উদ্যোগটোৱে যদি আপোনাক লাখ টকাৰ উপাৰ্জন নিদিয়ে, তো সেইটো উদ্যোগ আপুনি ইন ফিউচাৰলৈ আগবঢ়াই নিয়াটো আপোনাৰ কাৰণে সম্ভৱ নহয় বা আপুনি আগবঢ়াই নিয়াটো উচিত। এই ধূপকাঠি উদ্যোগৰ জৰিয়তে আমি কেনেকৈ লাখ টকা উপাৰ্জন কৰিব পাৰোঁ। সাধাৰণতে 10-20 হাজাৰ টকা উপাৰ্জন কৰিব পৰা ধূপকাঠি উদ্যোগটো আপুনি সহজতে কৰিব পাৰে, কম ইনভেষ্টমেণ্টতে আপুনি কাম কৰি আগবঢ়াই লৈ যাব পাৰে। কিন্তু যেতিয়া আপুনি ধৰি লওক 1 লাখ টকা উপাৰ্জন কৰা আপুনি প্লানিং কৰিছে ধূপকাঠি উদ্যোগৰ জৰিয়তে, তেতিয়া আপোনাৰ প্লানিংটো ভালকৈ হোৱাটো দৰকাৰ। আৰু 1 লাখ টকা যেতিয়া আপুনি উপাৰ্জন কৰাৰ মান্থলি প্লান কৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ উদ্যোগটোৰ প্ৰতি আপোনাৰ নলেজ, আপোনাৰ উদ্যোগটোৰ প্ৰতি ডকুমেণ্টেশ্যন, উদ্যোগটোৰ প্ৰতি ষ্টাডি কৰা আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ধূপকাঠি ইণ্ডাষ্ট্ৰিটো যথেষ্ট ডাঙৰ ইণ্ডাষ্ট্ৰি হয়। এই ইণ্ডাষ্ট্ৰিৰ জৰিয়তে আপুনি যথেষ্ট অপৰচুনিটি আছে যে লাখ টকাতকৈ অধিক আপুনি উপাৰ্জন কৰিব পাৰে। উদাহৰণস্বৰূপে যদি আপুনি এই ধূপকাঠি উদ্যোগটো যদি এক্সপৰ্টৰ প্ৰডাক্ট আপুনি কৰে বা ইণ্ডিয়াৰ বাহিৰত যদি আপুনি প্ৰডাক্ট চেল কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি বহু বেছি পৰিমাণে আপুনি আৰ্ণ কৰিব পাৰে। কিন্তু যদি আপুনি এক্সপৰ্টৰ জৰিয়তে যদি আপুনি উপাৰ্জন কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি কোন ধৰণৰ প্ৰডাক্ট এক্সপৰ্ট কৰা যায়, কি ধৰণৰ প্ৰডাক্ট মাৰ্কেটৰ ৰিকুৱাৰমেণ্ট আছে, কোনখন দেশে তাক বাই কৰে, তাক আপুনি জনাটো দৰকাৰ। সাধাৰণতে সাধাৰণতে যিবোৰ প্ৰডাক্ট আমি এক্সপৰ্ট কৰোঁ, সেই প্ৰডাক্টবিলাক অৰ্গেনিক হয় আৰু হেণ্ডমেড প্ৰডাক্ট হয়। যদি আপুনি এক্সপৰ্ট কৰিম বুলি ভাবিছে, তো আপুনি হেণ্ডমেড আৰু অৰ্গেনিক প্ৰডাক্ট আপুনি বনাবলৈ শিকিব লাগিব, আৰু তাৰ কাৰণে আপুনি প্ৰডাক্টৰ ওপৰত আপোনাৰ নলেজটো আপুনি ভালকৈ ল'ব লাগিব। যদি আপুনি ভাবে যে মই আপোনাৰ লোকেল মাৰ্কেটতে বেছ কৰি পেলাই মই মোৰ প্ৰডাক্টটো চেল কৰোঁ, তেতিয়াও আপুনি ইয়াতে ভাল প্ৰডাক্ট আপুনি মাৰ্কেট কৰিব পাৰে। আৰু যদি আপোনাৰ ইনভেষ্টমেণ্ট 3 লাখৰ ওপৰত হয় আৰু আপোনাৰ যদি ৰোটেশ্যন 30% প্লাছ ৰিটাৰ্ণ আহে, তো আপুনি 1 লাখ টকাৰ ইনকাম আপোনাৰ কাৰণে সহজ হৈ পৰিছে। সাধাৰণতে ধূপকাঠিত কেইবাটাও ভাগত কামখিনি ভাগ হয়। যদি আপুনি ৰ ষ্টিক মেকিং কৰে, তো ৰ ষ্টিকৰ পৰা আপুনি লাখ টকা উপাৰ্জন কৰিব পাৰে। যদি আপুনি আপোনাৰ ব্ৰাণ্ড এটা বনালে ফাইনেল প্ৰডাক্ট মেকিং কৰে, তেতিয়াও আপুনি লাখ টকা উপাৰ্জন কৰিব পাৰে। আৰু যদিহে আপুনি ভাবে যে ধূপকাঠি ইণ্ডাষ্ট্ৰিত মই যে অনলাইনত চেল কৰিম বা ইণ্ডিয়া মাৰ্ট, ফ্লিপকাৰ্ট বা অনলাইনত চেল কৰিব, অৰ্গেনিক প্ৰডাক্ট চেল কৰিব, ভাল প্ৰডাক্ট চেল কৰিব, তেনেকৈ আপুনি যথেষ্ট ভাল উপাৰ্জন কৰিব পাৰে। ইয়াৰ উপৰিও মন্দিৰৰ সন্মুখত যদি আপোনাৰ টেবুল দিয়ে, সাপ্তাহিক বজাৰত যদি আপুনি মাৰ্কেটিং কৰে, তো আপুনি আপোনাৰ কাৰণে লাখ টকা উপাৰ্জন কৰা বহুত টান কাম নহয়। এতিয়া সাধাৰণতে যদি আপুনি এটা এনালাইজ কৰে, ধৰি লৈছোঁ আপুনি প্ৰতিখন বজাৰতে ধৰি লৈছোঁ আপুনি 3খন বজাৰ সপ্তাহত আপুনি চিলেক্ট কৰিছোঁ, তো আপোনাৰ কাৰণে 12খন বজাৰ আপোনাৰ হাতলৈ আহে মাহত। তো 12খন বজাৰত যদি আপুনি ভাবে যে প্ৰত্যেকখন বজাৰৰ পৰা আপোনাৰ হাতলৈ যদি 10,000 টকাও ইনকাম আহিব লাগে, তেতিয়াহ'লে আপুনি মোটামুটি 30,000 টকাৰ প্ৰডাক্ট পাৰ বজাৰত চেল কৰিব লাগে। তো তেতিয়াও আপোনাৰ লাখ টকাৰ উপাৰ্জন বজাৰত বহিয়ে হৈ যায়। আৰু যদি আপুনি মন্দিৰৰ ওপৰত বেছ কৰি পেলাই কাম কৰে, তো মন্দিৰৰ কেইটামান মন্দিৰ চিলেক্ট কৰি যদি আপুনি কাম কৰে, তাতো আপুনি যথেষ্ট ভাল উপাৰ্জন কৰিব পাৰে। ঠিক সেইধৰণে যদি এক্সপৰ্ট কৰে, আপুনি যদি এক্সপৰ্টৰ সাধাৰণতে যিটো প্ৰডাক্ট আমাৰ ইয়াতে 1 টকাৰ দাম হয়, আমি সেইটো আপুনি 4-5 টকালৈকে আপুনি এক্সপৰ্টত ৰেটটো পায়। তো তেনেকৈ হিচাপত আপুনি দেখা যায় যিটো প্ৰডাক্ট ইণ্ডিয়াত বিক্ৰী কৰিলে আপুনি মাত্ৰ 20,000 টকা পায়, সেইটোৱে আপুনি এক্সপৰ্ট কৰিলে লাখ টকা পায়। গতিকে আপুনি নিশ্চয় বুজি উঠিছে যে 20,000 টকাত কিমান প্ৰডাক্ট চেল কৰিব লাগিব। বাকী ধূপকাঠি উদ্যোগটোত যদি আপুনি নিজৰ ব্ৰাণ্ডটো কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি যদি আপোনাৰ প্ৰডাক্ট ভলিউমটো বেছি হয় আৰু বেছি টকাৰ যদি আপুনি কাম কৰে, তো নিশ্চিত ৰূপত আপুনি বহুত ডাঙৰকৈ এৰিয়াত আপুনি মাৰ্কেটিং কৰিব পাৰিব আৰু আপুনি বেছিকৈ উপাৰ্জন কৰিব পাৰিব। গতিকে নিশ্চিত ৰূপত এইটো কোনো ধূপকাঠি উদ্যোগত এনেকুৱা হয় যে এইটো এনেকুৱা নহয় যে কিবা ইয়াৰ ৰিজেকশ্যন হৈ যায়, বেয়া হৈ যায়, এনেকুৱা নহয়। ইয়াৰ ভেৰাইটি মাৰ্কেট আছে। আপুনি যিকোনো এখন মাৰ্কেট ট্ৰাই কৰিলে আপুনি লাখ টকাৰ উপাৰ্জন কৰিব পাৰিব। আৰু যদি আপুনি ডিটেইল জানিবলৈকে বিচাৰিছে কেনেকৈ লাভ লোকচান কিমান টকাৰ কাম কৰিব লাগিব, আপোনালোকে আমালৈ হোৱাটছআপ কৰিব। আমি আপোনালোকৰ ডিটেইল প্ৰজেক্টটো আকৌ এগেইন শ্বেয়াৰ কৰি দিম, বা আপোনালোকে আমাৰ ৱৰ্কশ্বপবিলাকত আহিব, তাতো আমি গোটেই প্ৰজেক্টবিলাক আপোনাক শ্বেয়াৰ কৰি দিম। কিন্তু আপুনি লাখ টকা ওপৰৰ উপাৰ্জন কৰিবৰ কাৰণে আপুনি পেন এণ্ড পেপাৰ লৈ পেলাই যদি ভালকৈ বহি যায়, তো আপোনাৰ কাৰণে কেলকুলেশ্যন কৰাটো অতি সহজ। কিন্তু আৰম্ভণিতে নহ'ব, আপুনি 2 মাহ 3 মাহ 4 মাহ কাম কৰা দৰকাৰ। যদি ষ্টাৰ্টিঙতে আপুনি কৰি চাব বিচাৰিছে, তো 10,000 টকাৰ প্ৰডাক্ট লৈ পেলাই আপুনি কাম কৰি চাব। 10,000 টকা ধৰি লওক চেণ্ট, অইল, ইনাৰ আউটাৰ এই ধৰণৰ প্ৰডাক্টখিনি লৈ পেলাই আপুনি কৰি চাওক, আৰু আপুনি নিশ্চিত ৰূপত আপুনি এক্সপিৰিয়েঞ্চ গেইন কৰিব, শিকিব, বেংকৰ লোন লৈ লওক, চৰকাৰী সাহায্য লৈ লওক। তাৰপিছত আপুনি ইয়াত ব্যৱসায়িক লেভেললৈকে আপুনি নিয়ক, বা আপুনি এক্সপৰ্ট কৰক, বা আপুনি অনলাইনত চেল কৰক, বা আপুনি লোকেল সাপ্তাহিক বজাৰবিলাকত মানুহ বহাই পেলাই আপুনি তাক মাৰ্কেটিং কৰক। তো এই ধৰণৰ বিভিন্ন প্ৰক্ৰিয়া আছে, যিবিলাক প্ৰক্ৰিয়া আপুনি ব্যৱহাৰ কৰিলে লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব পাৰিব, নিজে স্বনিৰ্ভৰশীল হ'ব পাৰিব, আৰু চৰকাৰী সাহায্য বেংকৰ লোনো আপুনি ল'ব পাৰিব। যিটো গাঁও লেভেলত কৰা বিজনেছ, কিন্তু আপুনি ইণ্টাৰনেশ্যনেল লেভেললৈকে আপুনি কৰাৰ অপৰচুনিটি আছে। যিকোনো এই ধৰণৰ হেল্পৰ কাৰণে আপোনালোকে আমাৰ অৰ্গেনাইজেশ্যনৰ হেল্প ল'ব পাৰে। আমি চেম ছেক্টৰত কাম কৰি আছোঁ। যদি আপুনি আমাৰ ছেক্টৰত কাম কৰে, তো আমি লগ লাগি পেলাই ডাঙৰ এটা ৰিভলিউশ্যন, ডাঙৰ এটা আমি এটা কৰ্মমুখী আন্দোলন আমি গঢ় দিব পাৰিম। ধন্যবাদ।